হেজ আৰু নিফাজ হৈ থকা মহিলাসকলে পবিত্ৰ শবে বাৰাতৰ ৰাতি কি কি আমল কৰিব পাৰিব আৰু কি কি আমল কৰিব নোৱাৰিব আজি এই ভিডিঅ'ত মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, বহুতেই প্ৰশ্ন কৰি থাকে, হুজুৰ এই পবিত্ৰ শবে বাৰাতৰ ৰাতি সকলোৱে ইবাদত কৰে, নামাজ পঢ়ে, ৰোজা ৰাখে, তসবিহ তাহলিল কৰে, সকলোৱে গোটেই ৰাতিটো ইবাদত কৰি থাকে, কিয়নো এই ৰাতি ভাগ্যলিপি তৈয়াৰ কৰা হয়, বান্দাৰ নামা আমল আল্লাহৰ আগত পেশ কৰা হয়, গোটেই বছৰটোত বান্দাৰ যি হ'ব এই ৰাতি সেয়া নিৰ্ধাৰণ কৰা হয়। সেইকাৰণে সেইসকল মহিলা যিসকল নেকি হেজ অৱস্থাত আছে, নিফাজ অৱস্থাত আছে, তেওঁলোকে কিবা আমল কৰিব পাৰিবনে? হেজ মানে হৈছে মান্থলি যিটো পিৰিয়ড পায় মিন্স, আৰু নিফাজ হৈছে সন্তান জন্ম হোৱাৰ পিছত যিটো খুন জাৰি হয়, 40 দিনলৈকে তাৰ সময়সীমা হয়। যিসকল মহিলাৰ সন্তান জন্ম হৈছে এতিয়ালৈকে 40 দিন হোৱা নাই, শবে বাৰাত আহিছে, আৰু এই শবে বাৰাত অৱস্থাত যিসকল মহিলাৰ হেজ অৱস্থাত আছে তেওঁলোকে কি কি আমল কৰিব পাৰিব? কাৰণ এই ৰাতিটো সকলোৱে ইবাদত কৰিবলৈ ইচ্ছা যায়, কিয়নো বান্দাৰ ভাগ্যলিপি তৈয়াৰ কৰা হয়। হাদিস শৰীফত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, এই ৰাতি আল্লাহ ৰাব্বুল আলামিন অগণন বান্দা বান্দীসকলক জাহান্নামৰ পৰা মুক্ত কৰি দিয়ে। সুবহানাল্লাহ, অগণন বান্দা বান্দীসকলক মাফ কৰি দিয়ে। এই রাতে বান্দার দোয়া কবুল করে। হাদিস শরীফত আহিছে, ইজা কানাত লাইলাতুন নিসফি মিন শাবান কুমু লাইলাহা ওয়া সুমু নাহারাহা ফাইন্নাল্লাহা ইয়ানজিলু ফিহা লিগুরুবিশ শামসি ইলা সামাইদ দুনিয়া فيقول ألا من مستغفر فأغفر له ألا مسترزق فأرزقه ألا مبتلا فأعافيه ألا كذا حتى يطلع الفجر। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যেতিয়া 14 শাবানৰ দিন গৈ ৰাতি নিসফে শাবান ৰাতি আৰম্ভ হয়, শবে বাৰাত যেতিয়া আৰম্ভ হয়, তোমালোকে ৰাতি নামাজ পঢ়িবা আৰু দিনত ৰোজা ৰাখিবা, কিয়নো আল্লাহ ৰাব্বুল আলামিন যেতিয়া সূৰ্য অস্ত হৈ যায় তেতিয়া মাগৰিবৰ পিছৰ পৰাই পৃথিৱীৰ আসমানত আগমন কৰে। আল্লাহু আকবার। আৰু বান্দাৰ কাৰণে ইলান কৰে, স্পেচিয়ালি ঘোষণা দিয়ে, হে মোৰ বান্দা বান্দীসকল, তোমালোকৰ কিহৰ অভাৱ হৈছে, কিহৰ প্ৰয়োজন হৈছে? তুমি মাগফিরাত বিচাৰিছা, তুমি ক্ষমা প্ৰাৰ্থনা কৰিছা, তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিয়া হ'ব। তোমাৰ ধন সম্পত্তিৰ প্ৰয়োজন, তোমাৰ জীৱনত অভাৱ অনাটন হৈ আছে, তুমি মোৰ ওচৰত দোয়া কৰা, তোমাক ধন সম্পত্তিৰে মালামাল কৰি দিয়া হ'ব। আল্লাহু আকবার। তুমি বেমাৰত পৰি আছা, মোৰ ওচৰত দোয়া কৰা, মই তোমাক শিফা দান কৰিম। তোমাৰ বিপদ হৈ আছে, মই তোমাক উদ্ধাৰ কৰিম। গোটেই ৰাতিটো আল্লাহ ৰাব্বুল আলামিন বান্দাৰ কাৰণে ইলান কৰি থাকে, আলা কাজা, কাৰ কি প্ৰয়োজন, কাৰ কি অভাৱ, মোৰ ওচৰত দোয়া কৰা, মই সকলো অভাৱ পূৰণ কৰি দিম। হাত্তা ইতলু আল ফাজর, ফজৰৰ ওয়াক্তলৈকে গোটেই ৰাতিটো আল্লাহ ৰাব্বুল আলামিন বান্দাৰ কাৰণে স্পেচিয়ালি ঘোষণা কৰি থাকে। সেইকাৰণে এই সময়ত যদি আমি আল্লাহৰ ওচৰত ইবাদত কৰি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰোঁ, আল্লাহ তাআলা নিশ্চয় আমাৰ দোয়া শুনিব, আমাৰ জীৱন পৰিৱৰ্তন হৈ যাব। এই ৰাতি আল্লাহ ৰাব্বুল আলামিন বান্দাৰ ভাগ্যলিপি তৈয়াৰ কৰে। হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা যেতিয়া প্ৰশ্ন কৰিছিল, ইয়া রাসূলুল্লাহ, এই ৰাতি কি হয়, শবে বাৰাতৰ ৰাতি কি হয়? ইয়াৰ আগতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কৈছিল, আয়েশা তুমি জানা না এই ৰাতি কি হয়? মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কয়, মা ফিহা ইয়া রাসূলুল্লাহ, এই ৰাতি কি হয়নো? আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ফিহা আইয়ুকতাবা কুল্লু মাউলুদিন মিন বানি আদম ফি হাযিহিস সানা ওয়া ফিহা আইয়ুকতাবা কুল্লু হালিকিন মিন বানি আদম ফি হাযিহিস সানা ওয়া ফিহা তুরফাউ আমালুহুম ওয়া তুনজালু আরযাকুহুম। আল্লাহু আকবার। এই এটা বছৰত যিমান আদম সন্তান জন্মগ্ৰহণ কৰিব, যিমান মানুহ এই পৃথিৱীত জন্ম হ'ব, তেওঁলোকৰ লিষ্ট তৈয়াৰ কৰা হয়, আৰু যিমান মানুহৰ ইন্তেকাল হ'ব তেওঁলোকৰ লিষ্ট তৈয়াৰ কৰা হয়। আৰু এই ৰাতিয়ে বান্দাৰ নামে আমল আল্লাহৰ আগত পেশ কৰা হয়, বান্দাই গোটেই বছৰটোত কি কৰিছে, আৰু বান্দাৰ ভাগ্যলিপি তৈয়াৰ কৰা হয়। গোটেই বছৰটো আপুনি ক'ত যাব, কি কৰিব, কিমান টকা ইনকাম কৰিব, কি খাব, কি পিন্ধিব, সকলো কিছুৰ লিষ্ট এই ৰাতি তৈয়াৰ কৰা হয়। এনেতো আল্লাহ ৰাব্বুল আলামিন সকলো কিছুৰ ওপৰত কাদিৰ হয়, আল্লাহ তাআলা আলিমুল গায়ব হয়, আল্লাহটো সকলো জানে, কিন্তু এইবোৰ লিষ্ট তৈয়াৰ কৰি ফেৰেশতাসকলৰ হাৱালা কৰি দিয়া হয়, ফেৰেশতাসকলক দি দিয়া হয় লিষ্ট তৈয়াৰ কৰি। সেইকাৰণে এই ৰাতি আমি সকলোৱে ইবাদত বেছিকৈ কৰিব লাগে। গোটেই পৃথিৱীৰ মানুহে এই ৰাতি ইবাদত কৰি থাকে, আমিও এই ৰাতি ইবাদত কৰিব লাগে। শবে বাৰাতৰ ফজিলত সম্পৰ্কে বহুত ৰিৱায়াত আহিছে, যদিও ৰিৱায়াতসমূহ জয়ীফ হয়, কিন্তু মুহাদ্দিছিনসকলৰ নজদিক এই বিষয়ত বহুত ৰিৱায়াত অহাৰ কাৰণে হাসান দৰ্জালৈ পাই গৈছে। অৰ্থাৎ এই ৰাতি ইবাদত কৰা জায়েজ হয়, আৰু ফজিলতৰ উদ্দেশ্য কৰি এই ৰাতি যদি আমি ইবাদত কৰোঁ, নিশ্চয় আল্লাহ ৰাব্বুল আলামিন ইহকাল পৰকালৰ সকলো কল্যাণ দান কৰিব। আল্লাহ তাআলাই কয়, মোৰ বান্দাসকল কেতিয়াও মোৰ ৰহমতৰ পৰা নিৰাশ নহবা, লা তাকনাতু মিৰ ৰাহমাতিল্লাহ, তোমালোক কেতিয়াও মোৰ ৰহমতৰ পৰা নিৰাশ নহবা, মোৰ ৰহমতৰ আশা কৰা, মোৰ ওচৰত আহা,
তুমি জমিনৰ পৰা আৰম্ভ কৰি যদি আসমানলৈকে গোটেই পৃথিৱী যদি তুমি গুনাহ কৰি ভৰপূৰ কৰি দিছা আৰু এবাৰ মোৰ ওচৰত আহা ইয়া আল্লাহ মই গুনাহগাৰ তোমাৰ নাম গফফাৰ ইয়া আল্লাহ মই তোমাৰ দুৱাৰত হাজিৰ হৈছো ক'তনো যাম ইয়া আল্লাহ মইতো ভুল কৰিলোৱে শয়তানৰ ধোকাত পৰি নিজৰ জ্ঞানৰ অভাৱত ভুলটো কৰিয়ে পেলালো ইয়া আল্লাহ তোমাৰ দৰবাৰত হাজিৰ হৈছো তুমি মোক মাফ কৰি দিয়া আল্লাহ তাআলাই কয় মই তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহটো মাফ কৰিমেই তোমাৰ নামে আমল নেকিৰে পৰিৱৰ্তন কৰি দিম আল্লাহু আকবার আসাইতুকা রব্বি 40 সানাতান ফাআমহালতানি অতীতুকা তায়আন ফাআকবিলনি হযরত মুসা আলাইহিস সালামৰ জামানাৰ সৰু এটা কাহিনী মই কৈ আছো এজন ব্যক্তি 40 বছৰ ধৰি পাপ কৰি আছিল এটা সময় এনেকুৱা আহিছে খাল বিল নদ নদী আদি সকলোবোৰ শুকাই গৈছে পানীৰ অভাৱত জীৱ-জন্তুবোৰ মৰিছে লৰা ছোৱালীবোৰ কান্দি আছে মানুহ হাবাতুৰি খাই ফুৰিছে কতোৱে শান্তি পোৱা নাই কিয়নো পানী নাই পানীৰ অভাৱত সকলোৱে হাহাকাৰ কৰি আছে হযরত মুসা আলাইহিস সালাম সকলো উম্মতক লৈ এক ফিল্ডত ওলাই গল আৰু 2 ৰাকাত নামাজ আদায় কৰিলে সলাতুল ইস্তিসকা মানে হৈছে বৰষুণ বিচাৰি নামাজ 2 ৰাকাত নামাজ আদায় কৰি মুসা আলাইহিস সালাম যেতিয়া দোয়া কৰি আছিল আল্লাহ ৰাব্বুল আলামিন গায়বে আৱাজ দি কয় হে মুসা তোমালোকৰ দোয়া কবুল নহয় আৰু বৰষুণো অৱতীৰ্ণ নহয় এনেকুৱাকে যদি তোমালোকে কিয়ামতলৈকে দোয়া কৰি থাকা তোমালোকৰ দোয়া কবুল কৰা নহব কিয়নো তোমালোকৰ এই মজলিছত এনেকুৱা এজন পাপিষ্ট ব্যক্তি আছে যিজনে 40 বছৰ ধৰি গুনাহ কৰি আছে পাপ কৰি আছে এতিয়ালৈকে তওবা কৰা নাই মুসা আলাইহিস সালাম দোয়া এৰি দি লগে লগে এলান কৰিলে আমার মজলিসত এনেকুৱা কোন পাপিষ্ট হয় যি নেকি 40 বছৰ ধৰি পাপ কৰি আছে এতিয়াও সময় থাকোতে ওলাই যোৱা হাজাৰ হাজাৰ মানুহ সকলোৱে ইজনে সিজনৰ মুখৰ ফালে চাইছে কোন এনেকুৱা পাপিষ্ট হয় যিজনে 40 বছৰ ধৰি পাপ কৰি আছে কিন্তু যিজন পাপিষ্ট হয় তেওঁতো জানেই তেওঁ নিজে নিজে কান্দিছে মনে মনে কান্দিছে আৰু চিন্তা কৰি আছে মই যদি এই মজলিসৰ পৰা ওলাই যাওঁ হাজাৰ হাজাৰ মানুহ ৰখি আছে এই মানুহৰ মাজত যদি মই ওলাই যাওঁ সকলোৱে মোক চিনি পাই যাব মই পাপিষ্ট হয় মই গুনাহগাৰ হয় মোক লানত কৰিব অভিশাপ দিব কিন্তু মই যদি ওলাই না যাওঁ মোৰ কাৰণে দোয়া কবুল হোৱা নাই বৰষুণ হোৱা নাই জীৱ-জন্তুবোৰ মৰিছে মানুহৰ কষ্ট হৈছে কিন্তু মই কৰো কি এতিয়া মানুহজনে তলমুৰিয়া হৈ চকুৰ পানী বুকু বৈ গৈছে আৰু কান্দিছে আসাইতুকা ৰব্বি 40 সানাতান ফাআমহালতানি অতীতুকা তায়আন ফাআকবিলনি ইয়া আল্লাহ মই মোৰ জীৱনৰ 40 বছৰ ধৰি মই পাপ কৰিছো ইয়া আল্লাহ আপুনি মোক মুহলত দিছিলে মোক সুযোগ দিছিলে ইয়া আল্লাহ মই গুনাহ কৰি আছিলো কিন্তু এতিয়া মই আপোনাৰ ওচৰত তওবা কৰিছো অতীতুকা তায়আন ফাআকবিলনি ইয়া আল্লাহ মই এতিয়া তওবা কৰিছো আপুনি মাফ কৰি দিয়ক মোক ক্ষমা কৰক এই হাজাৰ হাজাৰ মানুহৰ আগত আপুনি মোক বেইজ্জতি নকৰিব অসন্মানি নকৰিব ইয়া আল্লাহ আপুনি মোক মাফ কৰি দিয়ক হযরত মুসা আলাইহিস সালাম হেইফালে এলান কৰি আছে কোন এনেকুৱা পাপিষ্ট হয় অতি সোনকালে এই মজলিসৰ পৰা ওলাই যোৱা কিন্তু এই এলান কৰি থাকোতে অটোমেটিক বৰষুণ নাজিল হৈ আছে সুবহানাল্লাহ মুসা আলাইহিস সালাম আচৰিত হৈ গল আল্লাহ তাআলাই কলে এই মজলিসত এজন পাপিষ্ট ব্যক্তি আছে তেও যেতিয়ালৈকে ওলাই না যায় বৰষুণ নহব আমাৰ দোয়াও কবুল নহব কিন্তু এজন মানুহ ইয়াৰ পৰা ওলাই নগল আৰু বৰষুণ হৈ আছে কাৰণটো কি লগে লগে সিজদাত পৰি গল ইয়া আল্লাহ তোমাৰ মহিমা বুজিব নোৱাৰিলো ইয়া আল্লাহ তুমিয়ে দেখোন কৈছা আমাৰ মজলিসত এজন পাপিষ্ট ব্যক্তি থাকাৰ কাৰণে আমাৰ দোয়া কবুল নহয় বৰষুণো নহয় আল্লাহ ৰাব্বুল আলামিনে কয় হে মুসা মই সেইজন ব্যক্তিক মাফ কৰি দিলো আল্লাহু আকবার আল্লাহ তাআলা কৈ আছে হে মুসা মই তাক মাফ কৰি দিলো মাথো এয়াই নহয় তাৰ নামে আমল মই নেকিৰে পৰিৱৰ্তন কৰি দিছো আল্লাহু আকবার আল্লাহ কিমান দয়াবান হয় কিমান মেহেৰবান হয় যি বান্দাই 40 বছৰ ধৰি গুনাহ কৰি আছে আৰু যেতিয়া কান্দি দিছে যেতিয়া ইখলাছৰ হৈতে যেতিয়া কান্দিছে ইয়া আল্লাহ আপুনি মোক মাফ কৰি দিয়ক মইতো ভুল কৰিলোৱে ভুলটো কৰিয়ে পেলালো আপোনাৰ দ্বাৰত হাজিৰ হৈছে আপুনি মোক মাফ কৰি দিয়ক আল্লাহ তাআলাই তাৰ গুনাহবোৰ মাফ কৰি নামে আমল নেকিৰে পৰিৱৰ্তন কৰি দিছে সেই কাৰণে আমি আল্লাহৰ ৰহমতৰ আশা কৰি এই ৰাতি বেছি বেছি ইবাদত কৰি আল্লাহৰ ওচৰত আমি দোয়া কৰিব লাগে ইশাৰৰ নামাজ পঢ়াৰ লগতে শবে বাৰাতৰ নামাজ কমসে কম 12 ৰাকাত নামাজ সকলোৱে পঢ়িব লাগে আৰু জিকিৰ কৰিব লাগে তাসবিহ তাহলিল কৰিব লাগে বেছি বেছি দোয়া কৰিব লাগে কিন্তু যিসকল মহিলা মা ভনীসকল তেওঁলোক হেজ অৱস্থাত আছে নিফাজ অৱস্থাত আছে হেজৰ অতিৰিক্ত সময়সীমা হৈছে 10 দিন আৰু আটাইতকৈ কম হৈছে 3 দিন আৰু এয়া নিজৰ নিজৰ আদত মুতাবিক হয় কাৰোবাৰ 3 দিন কাৰোবাৰ 5 দিন কাৰোবাৰ 7 দিন কাৰোবাৰ 10 দিনলৈকে হৈ যায় অতিৰিক্ত 10 দিন যদি শবে বাৰাতৰ সময়ত শবে বাৰাতৰ এই ৰাতি কোনোবা মহিলা হেজ অৱস্থাত আছে তেও কি কি আমল কৰিব পাৰিব অথবা কোনোবা মহিলাৰ সন্তান জন্ম হৈছে এতিয়ালৈকে পাক হোৱা নাই 40 দিন পাৰ হোৱা নাই কাৰোবাৰ কিন্তু আকৌ 40 দিনৰ আগতেই পাক হৈ যায় যদি পাক হৈ যায় খুন যদি বন হৈ যায় গোসল কৰিলে পবিত্ৰ হৈ যায় তেতিয়া তেও
পাক হৈ যাব আৰু যিকোনো আমল কৰিব পাৰিব। কিন্তু হেজ অথবা নিফাজ অৱস্থাত যদি কোনো মহিলা আছে আৰু শবে বাৰাতৰ এই আমল কৰিব বিচাৰিছে, তেওঁলোকে কি কি আমল কৰিব পাৰিব? মনত ৰাখিব, হেজ অথবা নিফাজ অৱস্থাত 1 নম্বৰ হৈছে নামাজ পঢ়িব নোৱাৰিব, 2 নম্বৰত কোৰআনে কাৰিম চুব নোৱাৰিব, 3 নম্বৰত কোৰআনে কাৰিম তিলাৱত কৰিব নোৱাৰিব, 4 নম্বৰত মছজিদত যাব নোৱাৰিব, 5 নম্বৰত কাবা শৰীফৰ তাৱাফ কৰিব নোৱাৰিব। কিন্তু এই ৰাতি পবিত্ৰ শবে বাৰাতৰ ৰাতি ফজিলতপূৰ্ণ ৰাতি হয়, তেওঁলোকে কি কি আমল কৰিলে তেওঁলোকেও এই শবে বাৰাতৰ ফজিলত হাসিল কৰিব পাৰিব। নামাজটো পঢ়িব নোৱাৰে আৰু তেওঁলোকে ৰোজাওটো কৰিব নোৱাৰে, নফল ৰোজাও ৰাখিব নোৱাৰে, তেওঁলোকে এই ৰাতি জিকিৰ কৰিব, দুৰুদ শৰীফ পাঠ কৰিব আৰু আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। জিকিৰ যিকোনো জিকিৰ আপুনি কৰিব পাৰে। সুবহানাল্লাহ সুবহানাল্লাহ 100 বাৰ পঢ়িব। সুবহানাল্লাহ 100 বাৰ যদি আপুনি পাঠ কৰে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে এই গোটেই পৃথিৱী নেকিৰে ভৰপূৰ কৰি দিব। সুবহানাল্লাহ 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 আপুনি 100 বাৰ, কমসে কম 100 বাৰ সুবহানাল্লাহ সুবহানাল্লাহ পঢ়িব। ধুনীয়াকৈ অজু কৰি ল'ব। মনত ৰাখিব, অজু কৰিলেও কিন্তু হেজ থকা অথবা নিফাজ থকা মহিলা কিন্তু পাক নহয়, কিন্তু এইটো এটা আদব হয়। কিয়নো আপুনি কিছু নেক আমল কৰিব, আপুনি ধুনীয়াকৈ অজু কৰিব, সুন্দৰকৈ অজু যি হিচাপত আগতে আপুনি কৰিছিল ঠিক তেনেদৰে সুন্দৰকৈ অজু কৰিব আৰু জাইনামাজ পাৰিলৈ বহি যাব। এটা তসবিহ হাতত লৈ 100 বাৰ সুবহানাল্লাহ 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 পঢ়িব। তাৰপিছত আলহামদুলিল্লাহ আলহামদুলিল্লাহ 100 বাৰ পঢ়িব। তাৰপিছত আল্লাহু আকবার 100 বাৰ পঢ়িব। লা ইলাহা ইল্লাল্লাহ 4 নম্বৰত লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ 100 বাৰ পঢ়িব। ইয়াৰ পিছত ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি 100 বাৰ পঢ়িব। আৰু যদি আপুনি সাইয়্যিদুল ইস্তিগফাৰ পঢ়ে বেছি ভাল হয়। মই সাইয়্যিদুল ইস্তিগফাৰ কৈ দি আছো, আপুনি লিখি লৈ চাই পঢ়িব পাৰে। এই ফজিলতপূৰ্ণ ৰাতি সাইয়্যিদুল ইস্তিগফাৰ আপুনি এবাৰ যদি পাঠ কৰে, সাইয়্যিদুল ইস্তিগফাৰৰ ইমান ফজিলত হয়। হাদিস শৰীফত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি সাইয়্যিদুল ইস্তিগফাৰ এবাৰ পাঠ কৰিলে, পুৱাৰ ভাগত দিনত ইন্তেকাল হৈ গ'লে, সূৰ্য অস্ত হোৱাৰ আগে আগে ইন্তেকাল হ'লে তেওঁ জান্নাতি হয়। আল্লাহু আকবার। আৰু যদি ৰাতি এই ইস্তিগফাৰ পাঠ কৰে, ৰাতিৰ ভিতৰত ইন্তেকাল হ'লে তেওঁ জান্নাতি হয়। সুবহানাল্লাহ। এই সাইয়্যিদুল ইস্তিগফাৰ ইমান ফজিলতপূৰ্ণ হয়, সেইকাৰণে সাইয়্যিদুল ইস্তিগফাৰ মই কৈ দিছো, আপুনি লিখি লৈ মুখস্থ কৰিব। সাইয়্যিদুল ইস্তিগফাৰ, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহুম্মা ইন্নী আসআলুকা বিআন্নী আশহাদু আন্নাকা আনতাল্লাহু লা ইলাহা ইল্লা আনতা খলাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবুউ লাকা বিনি'মাতিকা আলাইয়া ওয়া আবুউ লাকা বিযামবি ফাগফিরলি ফাইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা। এই সাইয়্যিদুল ইস্তিগফাৰ আপুনি যিমান বেছি পাৰে পঢ়ি থাকিব। আৰু অন্য যিকোনো ইস্তিগফাৰ যদি পঢ়ে, আপুনি কমসে কম 100 বাৰ ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি নতুবা আস্তাগফিৰুল্লাহ 100 বাৰ পঢ়িব। ইয়াৰ পিছত দুৰুদ শৰীফ, হেজ নিফাজ অৱস্থাত আপুনি দুৰুদ শৰীফো পঢ়িব পাৰে। اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. এই দুরূদ শরীফ আপনি পড়িব পারে, নতুবা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুরূদ শরীফও পঢ়ি থাকিব পাৰে। আৰু ইয়াৰ লগে লগে আৰু এটা কথা কৈ দিওঁ, কোৰআনে কাৰিমৰ যিবোৰ দুআৰ আয়াত আছে, এই দুআৰ আয়াতসমূহ আপুনি পঢ়ি থাকিব পাৰে। আৰু হাত তুলি আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব। জিকিৰ কৰিলে, অলপমান জিকিৰ কৰিলে, দুরূদ শরীফ পঢ়িলে, যিকেইটা জিকিৰ মই কৈ দিলোঁ, এই জিকিৰখিনি কৰি আপুনি হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। আৰু কোৰআনৰ যিবোৰ দুআৰ আয়াত আছে, সেইবোৰ দুআৰ আয়াত ভাঙি ভাঙি আপুনি পঢ়িব। ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা, এনেকৈ ভাঙি ভাঙি ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার রব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন। কোরআনৰ দুআৰ আয়াতসমূহ আপুনি ভাঙি ভাঙি পঢ়িব পাৰে। আৰু সূৰা ফাতিহা কিন্তু পঢ়িব পাৰিব। সূৰা ফাতিহা দোয়া হয়। সূরা ফাতিহা সূরাতুদ দোয়া বুলিও কোৱা হয়। এই সূরা ফাতিহা একেলগে নহয়, ভাঙি ভাঙি আপুনি পঢ়িব পাৰিব। আলহামদুলিল্লাহি ৰব্বিল আলামিন
আর রহমানির রহিম ভাঙি ভাঙি সূরা ফাতিহা আপুনি পঢ়িব পাৰে, কিয়নো সূৰা ফাতিহা এটি দোৱা হয়। আপুনি এই ৰাতি যিসকল মহিলা হেজ নিফাজ অৱস্থাত আছে, নামাজ পঢ়িব নোৱাৰে, কোৰআন পঢ়িব নোৱাৰে, কোৰআন চুবও নোৱাৰে, মছজিদত যাব নোৱাৰে, কাবা শৰীফৰ তাৱাফ কৰিব নোৱাৰে, যিসকল মহিলা হজ কৰি আছে, তেওঁলোকেও এই ৰাতি ধুনীয়াকৈ অজু কৰি যায় নামাজত বহি লৈ অথবা খোজ কাঢ়ি কাঢ়ি হাতত তসবিহ লৈ জিকিৰ কৰি থাকিব, দুৰুদ শৰীফ পাঠ কৰি থাকিব আৰু জায়নামাজত বহি আল্লাহ তাআলাৰ ওচৰত হাত তুলি দোৱা কৰিব, সূৰা ফাতিহা পঢ়িব। সূৰা ফাতিহা উত্তম দোৱা হয়। আল্লাহু আকবার। সূৰা ফাতিহা উত্তম দোৱা, শ্ৰেষ্ঠ দোৱা হয়। সেইকাৰণে সূৰা ফাতিহাও আপুনি পঢ়িব পাৰিব, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব। মহান আল্লাহ তাআলাই আল্লাহৰ ওচৰত যিমান আপুনি বিচাৰে, আর দোৱা মুখুল ইবাদা, দোৱা হৈছে শ্ৰেষ্ঠ ইবাদত, ইবাদতৰ মগজু। আমি আল্লাহৰ ওচৰত বেছি বেছি বিচাৰিলে আল্লাহ তাআলা ৰাজি খুশি হৈ যায়। যদিও আপুনি নামাজ পঢ়িব পৰা নাই, যদিও আপুনি কোৰআন পঢ়িব পৰা নাই, কিন্তু যিখিনি কৰিব পাৰিছে সেইখিনিতো কৰিছে। যদি সেইখিনিও কৰে, আল্লাহ ৰব্বুল আলামিন শবে বাৰাতৰ সকলো ফজিলত আপোনাক দান কৰিব। আমাৰ মহিলা মা ভনীসকল সকলোৱে চেষ্টা কৰিব, যিখিনি আমল মই কৈ দিলোঁ। আৰু এটা দোৱা মই কৈ দিওঁ স্পেচিয়েলি, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি। শবে বারাত, শবে কদৰত এই দোৱা বেছি বেছিকৈ পঢ়িব লাগে, তেতিয়া আল্লাহ ৰব্বুল আলামিন জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। মহান আল্লাহ তাআলাই আমাক সকলোকে এই পবিত্ৰ শবে বাৰাতৰ ৰাতি বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ খুশনদী হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।